হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টো 16 তাৰিখে অনুষ্ঠিত হ'বলগীয়া সমাজ বিজ্ঞানৰ পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব। কাৰণ ইয়াৰ পৰাই MCQ কাটিব। মই যিকেইটা বস্তু হাইলাইট কৰি দিম সেইকেইটাৰ পৰাই পৰীক্ষাত কিন্তু কুৱেশ্যন আহিব। গতিকে ইয়াত মুদ্ৰা আৰু বেংক ব্যৱস্থা আলোচনা কৰিম, ইয়াৰ প্ৰত্যেকটা পইণ্ট আৰু তাত কি কুৱেশ্যন অহাৰ সম্ভাৱনা আছে, MCQ কি অহাৰ সম্ভাৱনা আছে সেইখিনি আলোচনা কৰিম। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইতিমধ্যে এই ৰাজনীতিৰ দুটা চেপ্টাৰ, ভাৰতীয় গণতন্ত্ৰ আৰু আন্তৰ্জাতিক সংস্থা আৰু ৰাষ্ট্ৰসংঘ আৰু অন্যান্য এই চেপ্টাৰ দুটাৰ MCQবিলাক আলোচনা কৰা হৈছে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, এবাৰ চাই ল'বা। ফাৰ্ষ্টত চোৱা বিনিময় প্ৰথা। বিনিময় প্ৰথা মানে হৈছে সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হৈছে বিনিময় প্ৰথা। তো ষ্টেটমেণ্ট নিচিনা কুৱেশ্যন আহিব পাৰে। তাৰপিছত হাইলাইট কৰাই আছে বিনিময় প্ৰথাৰ অসুবিধাসমূহ কি। বিনিময় প্ৰথাৰ 4টা অসুবিধা আছে। এনেকৈ কুৱেশ্যন আহিব পাৰে, তলৰ কোনটো বিনিময় প্ৰথাৰ অসুবিধা হয় বা বিনিময় প্ৰথাৰ অসুবিধা নহয়। তেন্তে অসুবিধা বা সুবিধাখিনি জানি ৰাখিবা। সংগতিবিহীন অভাৱ, হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ, বিভাজনীয়তাৰ অসুবিধা, মূল্যৰ ভাণ্ডাৰৰ অভাৱ। তাৰপিছত মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায়। মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায় বুলি কোৱাৰ লগে লগে মুদ্ৰাৰ ক্ৰমবিকাশৰ 5টা পৰ্যায় আছে। বিনিময় প্ৰথা, জন্তুমান, অমুদ্ৰিত ধাতুমান, ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা। এনেকৈ লিখিব লাগে যে তোমাৰ চিৰিয়েল মিলাই লিখিব লাগে, যে ক্ৰনলজিকেল অৰ্ডাৰ, মানে ধৰা প্ৰথমতে কোনটো, ছেকেণ্ড কোনটো, থাৰ্ড কোনটো, এনেকৈ লিখিব লাগে। ওলট পলট দিয়া থাকিব পাৰে। ফাৰ্ষ্টত হৈছে বিনিময় প্ৰথা, ছেকেণ্ড জন্তুমান, নেক্সট অমুদ্ৰিত ধাতুমান, নেক্সট ধাতু মুদ্ৰা, তাৰপিছত হৈছে কাগজী মুদ্ৰা। তাৰপিছত মুদ্ৰা কি? মুদ্ৰা হৈছে বিনিময় মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা সকলো সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা সামগ্ৰী হৈছে মুদ্ৰা। এনেকৈ থাকিব পাৰে যে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে। ষ্টেটমেণ্টটো কি কৰিব লাগে, সঁচা নে মিছা লিখিব লাগে। আৰু এই মুদ্ৰাৰ সংজ্ঞাটো কোনে দিছিল? অৰ্থনীতিবিদ জিঅ'ফ্ৰী ক্ৰাউথাৰে মুদ্ৰাৰ এই সংজ্ঞাটো যোনটো ইতিমধ্যে আলোচনা কৰিলোঁ, এই সংজ্ঞাটো আগবঢ়াইছিল। মুদ্ৰাৰ বৈশিষ্ট্য কি? এনেকৈ থাকিব যে তলৰ কোনটো মুদ্ৰাৰ বৈশিষ্ট্য হয় বা নহয়। 4টা অপশ্যন দি দিব, এটা অপশ্যন অকণমান বেলেগ ৰাখিব। মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব। মুদ্ৰা সহজতে নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰিব। মুদ্ৰা সমজাতীয় বা পূৰ্ণ সাদৃশ্যযুক্ত হ'ব পাৰে। মুদ্ৰাৰ তাৰল্য গুণ আছে। মুদ্ৰা হস্তান্তৰ হ'ব লাগিব। মুদ্ৰা বিভাজনীয়। মুদ্ৰা মূল্য স্থিৰতা থাকিব লাগিব। এইখিনি হৈছে মুদ্ৰাৰ বৈশিষ্ট্য। মুদ্ৰাৰ কাৰ্যাৱলী। মুদ্ৰা হৈছে বিনিময় মাধ্যম। মুদ্ৰাই 4টা কাৰ্য সম্পাদন কৰে। মুদ্ৰাই কেইটা কাৰ্য সম্পাদন কৰে? 4টা কাৰ্য সম্পাদন কৰে। মুদ্ৰা বিনিময়ৰ মাধ্যম। মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। মুদ্ৰাই স্থগিত দেনাৰ পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে। মুদ্ৰা মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰে। মুদ্ৰাৰ প্ৰাথমিক দুটা কাৰ্যসূচী যদি আহে, যে মুদ্ৰাৰ প্ৰথম দুটা কাৰ্যক মুখ্য কাৰ্য বুলি কোৱা হয়। মুদ্ৰাৰ মুখ্য কাৰ্য কি? মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম আৰু মুদ্ৰা হৈছে সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। এইখিনি হৈছে মুদ্ৰাৰ প্ৰাথমিক কাৰ্য। আৰু বাকী দুটা কাৰ্য, মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে। মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰে। এই দুটা হৈছে গৌণ কাৰ্য। বহল অৰ্থত মুদ্ৰা কেই প্ৰকাৰ? বহল অৰ্থ মুদ্ৰা 2 প্ৰকাৰ। এটা হৈছে হিচাপ নিকাচৰ মুদ্ৰা আৰু এটা হৈছে প্ৰকৃত মুদ্ৰা। হিচাপ নিকাচৰ মুদ্ৰাৰ ধাৰণাটো পৰিৱৰ্তন নহয়, প্ৰকৃত মুদ্ৰাৰ ৰূপান্তৰ হয়। তাৰপিছত প্ৰত্যেকটা মুদ্ৰাৰ বিষয়ে এবাৰ ভালকৈ চাবা। সামগ্ৰী মুদ্ৰা, সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ আদান প্ৰদান সামগ্ৰী মুদ্ৰা বুলি কোৱা হয়। জন্তুৰ বিপৰীতে জন্তুৰ আদান প্ৰদানক জন্তু মুদ্ৰা বুলি কোৱা হয়। সোণৰূপৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে নে নাই? এনেকৈ কুৱেশ্যন আহিব পাৰে। সোণৰূপৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে, কাৰণ এই কাৰণে বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ হয়। কাগজী মুদ্ৰাই বৰ্তমান সময়ত আটাইতকৈ বেছি সমাদৰ লাভ কৰা মুদ্ৰাই হৈছে কাগজী মুদ্ৰা। কাগজী মুদ্ৰাই আকৌ সোণৰূপৰ প্ৰতিনিধি হিচাপে কাৰ্য সম্পাদন কৰে বাবে কাগজী মুদ্ৰাক প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা বুলি কোৱা হয়। বিহিত মুদ্ৰা মানে বিধিসন্মতভাৱে গ্ৰহণযোগ্য মুদ্ৰা। বিহিত মুদ্ৰাক দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে বিহিত মুদ্ৰা, অসীম বিহিত মুদ্ৰা, আৰু এটা হৈছে সসীম বিহিত মুদ্ৰা। অসীম বিহিত মুদ্ৰাৰ দ্বাৰা বহুত পৰিমাণৰ লেনদেন কৰা হয় আৰু সসীম বিহিত মুদ্ৰাৰ দ্বাৰা সীমিত পৰিমাণৰ লেনদেন কৰা হয়। অবিহিত মুদ্ৰা মানে যি মুদ্ৰা গ্ৰহণযোগ্য, আইনসংগত নহয়, এইটো হৈছে অবিহিত মুদ্ৰা। আদেশী মুদ্ৰা চৰকাৰৰ আদেশ মতে যি মুদ্ৰা গ্ৰহণ কৰা হয় সেইটো হৈছে আদেশী মুদ্ৰা। তাৰপিছত প্ৰতীকী মুদ্ৰা। চেক মুদ্ৰা। চেক একচুৱেলি কি? প্ৰতীকী মুদ্ৰাৰ উদাহৰণ আহিব পাৰে। 100 টকীয়া নোটটো হৈছে প্ৰতীকী মুদ্ৰাৰ উদাহৰণ, বা 5 টকীয়া কইনছটো হৈছে প্ৰতীকী মুদ্ৰাৰ উদাহৰণ। চেক মুদ্ৰা নহয়। চেক হৈছে
মুদ্ৰা পৰিশোধৰ এটা আদেশ। চেকখন বিহিত মুদ্ৰা নহয়, বিধিসন্মতভাৱে গ্ৰহণযোগ্য নহয়। চেক মুদ্ৰা আন এটা নাম হৈছে ধনাদেয় মুদ্ৰা। মান মুদ্ৰা হৈছে দেশখনৰ মুদ্ৰাৰ এটা একক। যেতিয়া দেশখনৰ অৰ্থনৈতিক অৱস্থা বেয়া হয় তেতিয়া দেশখনৰ পৰা মূলধন বহিৰ্গমন হোৱাৰ ফলত তপত মুদ্ৰাৰ সৃষ্টি হয়। সুলভ মুদ্ৰা, কলা মুদ্ৰা অৰ্থনৈতিক অপৰাধৰ লগত জড়িত। তাৰপিছত মুদ্ৰাৰ ভূমিকাৰ এটা পইণ্ট আছে চাই লোৱা। মুদ্ৰাৰ অসুবিধা এনেকৈ আহিব পাৰে, তলৰ কোনটো মুদ্ৰাৰ অসুবিধা নহয়। বেংক হৈছে এবিধ বিত্তীয় প্ৰতিষ্ঠান যিয়ে ঋণৰ ব্যৱসায় কৰে। তাৰপিছত মধ্যযুগত ইটালীত বেংক অফ ভেনিছ স্থাপন হৈছিল আৰু এই বেংকক বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়। জাৰ্মানসকলে বেংক, ইটালীত বেংকো, ফৰাচীত বেংকি, ইংলেণ্ডত বেংক। ভাৰতৰ প্ৰথমটো বেংক হৈছে 1770 চনত বেংক অফ হিন্দুস্তান। গুৱাহাটী বেংক 1926 চনত স্থাপন কৰা হৈছিল। ছুইডেনৰ ৰিক্স বেংক হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি বেংক। এই বেংক স্থাপন হৈছিল 1656 চনত। ভাৰতত কেন্দ্ৰীয় বেংকটোৰ নাম ভাৰতীয় ৰিজাৰ্ভ বেংক। ইয়াৰ স্থাপন হৈছিল 1935 চনত। কাৰ্যাৱলীবিলাক চোৱা, মানে কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী আহিব পাৰে, তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী হয় বা নহয়। তাৰপিছত বাণিজ্যিক বেংকৰ কাৰ্যাৱলী চোৱা। বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে। বাণিজ্যিক বেংকৰ সঞ্চয় কেই প্ৰকাৰৰ? 3 প্ৰকাৰ আহিব পাৰে। চলিত আমানত, স্থিৰ আমানত, কাল আমানত। চলিত আমানত কি, স্থিৰ আমানত কি, কাল আমানত কি, এইখিনি ভালকৈ চাই যাবা। ইয়াৰ পৰা কুৱেশ্যন MCQ আহিব পাৰে। বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে। কৃষক, উদ্যোগপতি, কাৰিকৰ, ঠেলা চালক ইত্যাদি লোকক বাণিজ্যিক বেংকে ঋণৰ যোগান ধৰে। তাৰপিছত ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক 1964 চনত স্থাপন কৰা হৈছিল, 1964ত। আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিল 1975 চনত। এইবিলাকৰ উদ্দেশ্যবিলাক এবাৰ চাই লোৱা, কামবিলাক চাই লোৱা। নাবাৰ্ড, নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰেল এণ্ড ৰুৰেল ডেভেলপমেণ্ট, এইটো আহিব পাৰে। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত আছে? মুম্বাইত আছে। 1982 চনত স্থাপন কৰা হৈছিল। ফুল ফৰ্ম আহিব পাৰে নাবাৰ্ড, চিডবি, এইবিলাকৰ ফুল ফৰ্ম। চিডবি মানে স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। চিডবিৰ মুখ্য কাৰ্যালয় হৈছে লক্ষ্ণৌত। তাৰপিছত 2014 চনত 57টা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী। বেংক আৰু অনা বেংকৰ মাজত পাৰ্থক্য যে সঞ্চয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই আনিব পাৰে। অনা বেংকত চেকৰ যোগান নধৰে। চেকৰ জৰিয়তে এনেবোৰ প্ৰতিষ্ঠানৰ পৰা সঞ্চয়কাৰীয়ে জমা ধন ওলাই অনাৰ সুযোগ লাভ নকৰে। বীমা আঁচনি থাকে, কিন্তু অনা বেংক প্ৰতিষ্ঠানত বীমা আঁচনি নাথাকে। অৰ্থনৈতিক উন্নয়নৰ পৰা কি MCQ আহিব পাৰে সেইখিনি আলোচনা কৰিম, আৰু ইয়াৰ পৰা এটা লং কুৱেশ্যন অহাৰ সম্ভাৱনা আছে, সেইটো আলোচনা কৰিম। অৰ্থনৈতিক বিকাশ হ'ল দেশখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধি। বিত্তীয় বছৰ বুলিলে কি বুজা যায়? 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ বিত্তীয় বছৰ বুলি জনা যায়। তাৰপিছত জাতীয় আয় কি? এখন দেশৰ উৎপাদিত হোৱা সৰ্বমুঠ সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হৈছে জাতীয় আয়। ৰাষ্ট্ৰীয় আয় কি? জাতীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয়। অৰ্থনৈতিক বিকাশ মানে কি? অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত, অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল। অৰ্থনৈতিক বিকাশ হ'লে অৰ্থনৈতিক উন্নয়ন বুলি ক'ব নোৱাৰি, কিন্তু অৰ্থনৈতিক উন্নয়ন হ'লে অৰ্থনৈতিক বিকাশ হ'বই লাগিব। এইকেইটা পইণ্ট মনত ৰাখিবা, কাৰণ ইয়াৰ পৰা MCQ বনাই আহিব পাৰে। মানৱ উন্নয়ন সূচকাংক। মানৱ উন্নয়ন 1990 চনত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হয়। ৰাষ্ট্ৰসংঘৰ উন্নয়নকাৰী UNDPৰ অন্তৰ্গত হৈছে মানৱ উন্নয়ন প্ৰতিবেদন। মানৱ উন্নয়নৰ 3টা সূচক। এটা হৈছে প্ৰত্যাশিত আয়ু, শিক্ষা আৰু জীৱন যাত্ৰাৰ মান। পৰীক্ষাত আহিব পাৰে। মানৱ উন্নয়নৰ 4টা স্তৰ আছে: অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক। 2010 চনত মানৱ উন্নয়ন প্ৰতিবেদন মানৱ উন্নয়নৰ 3টা নতুন ধাৰণা সৃষ্টি কৰা হৈছে। এটা হৈছে বৈষম্য সাপেক্ষ উন্নয়ন সূচকাংক, লিংগ বৈষম্য সূচকাংক, আৰু এটা হৈছে বহুমাত্ৰীয় দৰিদ্ৰ সূচকাংক। অৰ্থনৈতিক পৰিকল্পনা কি? প্ৰতি 5 বছৰৰ মূৰে মূৰে যুগত কৰাৰ বাবে আমাৰ দেশৰ পৰিকল্পনাক পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কোৱা হয়। এই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্য কি আছিল? অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰতৰ কৰি তোলা, আৰ্থ-সামাজিক বৈষম্য দূৰ কৰা, দৰিদ্ৰতা নিৰ্মূল কৰা, নিয়োগৰ সা-সুবিধা বৃদ্ধি কৰা। আমাৰ দেশৰ পৰিকল্পনাক পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কোৱা হয়, মনত ৰাখিবা। তাৰপিছত নীতি আয়োগ গঠন কৰা হৈছিল 2014 চনত। নীতি আয়োগ কিয় গঠন কৰা হৈছিল? ভাৰতবৰ্ষৰ ৰূপান্তৰৰ বাবে ৰাষ্ট্ৰীয় অনুষ্ঠান হৈছে নীতি আয়োগ। নীতি আয়োগ গঠন কৰা হৈছিল 2015 চনৰ 1 জানুৱাৰী তাৰিখে। নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। 2015 চনৰ 8
ফেব্ৰুৱাৰী তাৰিখে নীতি আয়োগৰ প্ৰথমখন বৈঠক দিল্লীত অনুষ্ঠিত কৰা হৈছিল। নীতি আয়োগৰ সদস্যসকল কোন কোন এবাৰ চাই ল'বা। ইয়াৰ পৰা এটা কুৱেশ্যন কিন্তু গেৰাণ্টি আহিবই। এজন হৈছে কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপাল, 4গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল। গণতান্ত্ৰিক পৰিকল্পনা কি? যি পৰিকল্পনাত যুগতকৰণত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয় সেইটো গণতান্ত্ৰিক পৰিকল্পনা। গণতান্ত্ৰিক পৰিকল্পনাত প্ৰশাসনৰ তিনিটা স্তৰ আছে। কেইটা স্তৰ আছে? কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় নিকায়সমূহ। ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনা দুটা ভাগত ভাগ কৰা হয়। ইয়াৰ পৰা কুৱেশ্যন আহিব। প্ৰথম চোৱা হৈছে 1950-51 পৰা 1990-91, দ্বিতীয় চোৱা হৈছে 1990-91 চনৰ পৰা বৰ্তমানলৈ। এই দুইটা চোৱাতেই কিছুমান লক্ষ্য আছিল, এই লক্ষ্যবিলাক চাই ল'বা। 1990 চনৰ মাৰ্চ মাহত 244টা ৰাজহুৱা খণ্ডৰ লোকচান ভৰা উদ্যোগৰ ভিতৰত 58টাই ৰুগ্ন হৈ পৰিছিল। এই কুৱেশ্যনটোও চাবা। তাৰপিছত ইয়াত গোটেইখিনি চাবা। উদাৰীকৰণ, ব্যক্তিগতকৰণ, গোলকীকৰণ, ইয়াত থকা MCQবিলাক এবাৰ ভালকৈ চাই ল'বা। অসমত চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্য লং কুৱেশ্যন আহিব পাৰে, আৰু লং কুৱেশ্যন আৰু কেইটামান আহিব পাৰে। লং কুৱেশ্যন আৰু এটা আহিব পাৰে, ভাৰতৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱা আৰু দ্বিতীয় চোৱাৰ মাজত পাৰ্থক্য। এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো আহিলে 3 পৰা 4 মাৰ্কছ আহিব। অসমত চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 3টা লক্ষ্য লিখিলেই হ'ল। অৰ্থনৈতিক সংস্কাৰৰ 3টা সুফল লিখিব লাগে। এই কুৱেশ্যনকেইটা তোমালোকে চাবলৈ নাপাহৰিবা। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাবা। নেক্সট ভিডিঅ'ত মই ইতিহাসৰ এনেকুৱা MCQবিলাক লৈ আহিম। আশা কৰোঁ সেই ভিডিঅ'টো চাবা বুলি। যদি প্ৰথমবাৰৰ বাবে চেনেললৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এনেধৰণৰ ভিডিঅ' পাবলৈ ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা।